So hello everyone, welcome back to our another special video. So আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে স্পেচিয়েলি তোমালোকৰ মাজত যিমানখিনি ষ্টুডেণ্টে 2025ত বি ফাৰ্ম এণ্ড ডি ফাৰ্মৰ এণ্ট্ৰেন্স এক্সামিনেশ্যন দিছিলা আৰু তোমালোকে কাউন্সেলিং এটেণ্ড কৰিব বিচাৰিছা, দেন তোমালোকে কাউন্সেলিঙৰ বাবে কেনেকুৱা প্ৰচেছেৰে কি কৰিব লাগিব, চইচ ফিলিং কেনেকৈ কৰিব লাগিব, তোমালোকে ৰাইট চইচ ফিলিং কেনেকৈ কৰিব পাৰিবা, এই ভিডিঅ'টোৰ জৰিয়তে ইনডেপ্থ ইনফৰমেশ্যন দিয়া যাব। চ' মেক চিয়ৰ এই ভিডিঅ'টো তোমালোকে প্ৰথমৰ পৰা শেষলৈ চাবা যাতে গোটেইখিনি বস্তু তোমালোকে ভালদৰে বা ডিটেইলি গম পোৱা। চ' ফাৰ্ষ্ট অফ অলটো এই পেজলৈ আহিব লাগিব। এই পেজত তোমালোকৰ লিংকটো এই ভিডিঅ' ডাইৰেক্টলি ডেছক্ৰিপশ্যন বক্সত দিয়া যাব। ইয়াতে চাব পাৰা ইনষ্ট্ৰাকশ্যন ফৰ অল অনলাইন প্ৰিফাৰেঞ্চ চইচ ফিলিং প্ৰচেছ। চ' ইয়াতে তোমালোকৰ টোটেল 20টা প্ৰচেছ আছে, 18টা প্ৰচেছ আছে। এই 18টা প্ৰচেছৰ মাজেৰে তোমালোকে নিজৰ চইচ ফিলিংটো কৰিব পাৰিবা। চইচ ফিলিংটো সিমান এটা টাফ প্ৰচেছ নহয়। চ' চইচ ফিলিঙত মই লগ ইন কৰিও দেখুৱাই দিম, বাট চইচ ফিলিং কৰাৰ আগতে এই প্ৰিফাৰেঞ্চ কোডখিনি তোমালোকে মনত ৰাখিবা। এই প্ৰিফাৰেঞ্চ কোডখিনি তোমালোক সকলোৰে বাবে ইম্পৰ্টেণ্ট হয়। আমাৰ বৰ্তমান সময়ত বি ফাৰ্ম এণ্ড ডি ফাৰ্মৰ বাবে টোটেল অসমত 3খন ষ্টেট গভৰ্ণমেণ্ট মেডিকেল কলেজ আছে। ফাৰ্ষ্ট আছে GMC, ছেকেণ্ড আছে AMC, থাৰ্ড আছে SMC। চ' এই 3খন কলেজ মিলি তোমালোকৰ এই 3খন কলেজত বি ফাৰ্ম আছে আৰু এই 3খন কলেজতে ডি ফাৰ্মো আছে। চ' বি ফাৰ্ম এণ্ড ডি ফাৰ্মৰ কোড প্ৰিফাৰেঞ্চখিনি বেলেগ বেলেগ হয়। বি ফাৰ্মৰ কোড ষ্টাৰ্ট হয় ফ্ৰম 101 to 103, অৰ্থাৎ 101 to GMC হয়, 102 to AMC হয়, 103 to SMC হয়। আৰু ডি ফাৰ্মৰ যিটো কোড আছে, কোডটো তোমালোকৰ ষ্টাৰ্ট হয় 201ৰ পৰা আপ টু 203 লৈ। 201 তোমালোকৰ GMC হয়, 202 তোমালোকৰ AMC হয়, 203 SMC হয়। চ' এই প্ৰিফাৰেঞ্চ হিচাপে তোমালোকে প্ৰিফাৰেঞ্চ দিব পাৰিবা এই কোড হিচাপে। চ' প্ৰিফাৰেঞ্চ দিবৰ বাবে তোমালোকে ফাৰ্ষ্ট অফ অল লগ ইন কৰিব লাগিব। চ' লগ ইন কৰাৰ আগতে তোমালোকক ইয়াৰ আগতে মই চিট মেট্ৰিক্সৰ ওপৰত এটা ফুল ডিটেইল এক্সপ্লেনেশ্যন ভিডিঅ' অলৰেডি প্ৰভাইড কৰিছোঁ। যিটো ভিডিঅ'ত তোমালোকৰ টোটেল চিট কেপাচিটি, টোটেল নাম্বাৰ অফ চিট কেপাচিটিৰ লগতে গোটেইকেইখন কলেজৰ কেটেগৰী ৱাইজ ডিষ্ট্ৰিবিউশ্যন কৰা চিট কেপাচিটিৰ ওপৰত গোটেইখিনি ইনফৰমেশ্যন দিছিলোঁ। চ' মেক চিয়ৰ সেই ভিডিঅ'টো তোমালোকে এবাৰ ভালদৰে চাই ল'বা, দেন তোমালোকে ভালদৰে গম পাবা কোনখন কলেজত কিমানমান চিট কেপাচিটি খালী আছে কেটেগৰী ৱাইজ। চ' তোমালোকে চইচ ফিলিং কৰিবলৈ বা কাউন্সেলিং এটেণ্ড কৰিবলৈ তোমালোকে এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত দিয়া এই লিংকটোত আহিব লাগিব, SSUHS Assam 2025 ৰাউণ্ড 1 লিংক। চ' এই যিটো লিংক থাকিব, এই লিংকটোত তোমালোকে যেতিয়া আহিবা পোনপ্ৰথমতে লগ ইনৰ ইণ্টাৰফেচ দেখিবলৈ পাবা। এট দি টাইম অফ লগ ইন তোমালোকে নিজৰ ইউজাৰ নেম, পাছৱৰ্ড এণ্ড ডেট অফ বাৰ্থ এণ্টাৰ কৰিব লাগিব। নেক্সট লগ ইন বাটনত ক্লিক কৰাৰ লগে লগে তোমালোকৰ সন্মুখত লগ ইন হৈ যাব। চ' যেতিয়া লগ ইন হ'ব, দেন তোমালোকৰ লেফ্ট চাইডে নাম দেখুৱাব, এপ্লিকেশ্যন নাম্বাৰ দেখুৱাব, কেটেগৰী দেখুৱাব আৰু বাকী কিছুমান ইনফৰমেশ্যন দেখুৱাব। চ' ইয়াতে তোমালোকে চাব পাৰা চিলেক্ট কেটেগৰী ফৰ OBC এণ্ড MOBC কেণ্ডিডেট অনলি। চ' ইয়াতে এই যিজন কেণ্ডিডেট আছে, এই কেণ্ডিডেটজন OBC আৰু MOBC হয়, সেইবাবে ইয়াতে OBC আৰু MOBC বুলি আহিছে। যদি তোমালোকে আনৰিজাৰ্ভ হয়, আনৰিজাৰ্ভ বুলি আহিব। যদি কিবা বেলেগ কেটেগৰীৰ পৰা বিলং কৰা, দেন সেই কেটেগৰীটো আহিব। চ' চইচ ফিলিং কৰাটো একেবাৰে ইজি প্ৰচেছ হয়, সকলোৱে কৰিব পাৰিবা। কিন্তু এটা মষ্ট ইম্পৰ্টেণ্ট বস্তু মনত ৰাখিবা, তোমালোকৰ ইয়াতে চইচ ফিলিং কৰাৰ সময়ত এই যিটো ৱেবছাইট থাকিব, এই ৱেবছাইটটোত তোমালোকৰ ইয়াতে ৰাউণ্ড 1 বুলি লিখা ৰাখিব লাগিব। মই তোমালোকক জুম আউট কৰি দিছোঁ, এইটো হ'ল ৰাউণ্ড 1। যেইটা ৰাউণ্ড হ'ব, লাইক কাউন্সেলিঙত টোটেল 5টা ৰাউণ্ড আছে, দেন 5টা ৰাউণ্ড হ'লে ইয়াতে ৰাউণ্ড 1, ৰাউণ্ড 2, ৰাউণ্ড 3, ৰাউণ্ড 4, ৰাউণ্ড 5, ৰাউণ্ড 6 এনেকুৱা ধৰণে গোটেইকেইটা ৰাউণ্ড হিচাপে ইয়াতে তোমালোকে লিখা থাকিব। ৰাউণ্ড 1ৰ পৰা আপ টু ৰাউণ্ড 5 মানলৈ যাব পাৰে, কিমানটা যায় কোনেও ক'ব নোৱাৰে। মেক্সিমাম 5টা যাব পাৰে আৰু মিনিমাম 3টা যায় কাউন্সেলিং। চ' ইয়াতে তোমালোকে এই যিজন কেণ্ডিডেট আছে, এই কেণ্ডিডেটজনৰ কাউন্সেলিং অলৰেডি কৰা হৈছে। চ' মই ইয়াতে প্ৰিণ্ট ৰিপৰ্টত যোৱাৰ লগে লগে ইয়াতে মই প্ৰিফাৰেঞ্চটো চাব পাৰিছোঁ। চ' ইয়াতে প্ৰিফাৰেঞ্চৰ ভিতৰত তোমালোকে চাব পাৰা, ইয়াতে প্ৰিফাৰেঞ্চ 203, 202, 201 আছে। তাৰপিছত ইয়াতে এই ষ্টুডেণ্টজনে বি ফাৰ্মৰ বাবে কৰা নাই। তো এতিয়া এই ষ্টুডেণ্টজনে যেতিয়া কাউন্সেলিং কৰিছে, এট দি টাইম অফ কাউন্সেলিং তেওঁ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছে শিলচৰ মেডিকেল কলেজত ডি ফাৰ্ম, তাৰপিছত দিছে আছাম মেডিকেল কলেজত ডি ফাৰ্ম, তাৰপিছত দিছে গুৱাহাটী মেডিকেল কলেজত ডি ফাৰ্ম। চ' এই ষ্টুডেণ্টজনে 3টা বেলেগ বেলেগ মানে ধৰি লোৱা উল্টাকৈ দিছে। লাইক ফাৰ্ষ্ট লাষ্ট দিছে GMC, তাৰ মাজত দিছে AMC, তাৰপিছত শিলচৰটো একেবাৰে ফাৰ্ষ্ট অপশ্যন দিছে। চ' এই ষ্টুডেণ্টজনে এনেকুৱা ধৰণে কিয় দিলে বা এনেকুৱা ধৰণে দিলে তোমালোকে কি চিট পোৱা প্ৰবেবিলিটিটো বাঢ়ি যায় নেকি? চ' এইটো বস্তু মই তোমালোকক ভালদৰে বুজাই দিওঁ। চাবা, তোমালোকৰ মাজত যিমানখিনি ষ্টুডেণ্টৰ ৰেংক, লাইক কাৰোবাৰ ৰেংক আছে 400, কাৰোবাৰ ৰেংক আছে 300। ফৰ এক্সাম্পল মই এক্সামিনেশ্যন দিছোঁ 2025ৰ বি ফাৰ্ম এণ্ড ডি ফাৰ্মৰ এক্সামিনেশ্যন। চ' এই বি ফাৰ্ম এণ্ড ডি ফাৰ্মৰ এক্সামিনেশ্যনটো মই দিলোঁ, দিয়াৰ পিছত মই ধৰি লোৱা চিট ল'ব লাগিব। চ' মোৰ ৰেংক আহিছে এপ্ৰক্স 500। চ' 500 ৰেংকত কি মই ধৰি লোৱা বি ফাৰ্মত AMCত বা GMCত চিট পাম নেকি? তো এইটো পচিবলে নহয়। যদিহে মোৰ ৰেংক বেছি থাকে, দেন মই ল' লেভেলত যিমানখিনি কলেজ থাকে সেই কলেজখিনিক প্ৰিফাৰেঞ্চ দিব লাগিব। চ' সেই প্ৰিফাৰেঞ্চটো যেতিয়া মই দিম, দেন তেতিয়াহে মই ধৰি লোৱা চিট পোৱা প্ৰবেবিলিটি বাঢ়ি যাব।
চ' তোমালোকৰ মাজত যাৰ ৰেংকটো বেছি আছে লাইক কাৰোবাৰ ৰেংক মোৰ দেন 500 প্লাছ আছে দেন তোমালোকে ফাৰ্ষ্ট শিলচৰৰ পৰা ষ্টাৰ্টিং কৰিবা, নেক্সট ডিব্ৰুগড় দিবা, তাৰপিছত GMC দিবা, দেন তোমালোকৰ চিট পোৱা প্ৰবেবিলিটিটো বাঢ়ি যাব। লাগিলে তোমালোকে BPharm এণ্ড DPharm যিটোৰে কাউন্সেলিং নকৰা কিয়, এট দি টাইম অফ কাউন্সেলিঙত তোমালোকে নিজৰ ৰেংক অনুযায়ী বস্তুখিনি চাই পেলাই দিলে তোমালোকৰ চিট পোৱা প্ৰবেবিলিটি বাঢ়ি যাব। আৰু এই কাউন্সেলিং মনত ৰাখিবা, ডিউৰিং কাউন্সেলিং এটা তোমালোকৰ প্ৰচেছ থাকে, সেই প্ৰচেছটো হ'ল যে যিমানখিনি ষ্টুডেণ্টে মনত ৰাখিবা, তোমালোকৰ মাজৰ যিমানখিনি ষ্টুডেণ্টে কাউন্সেলিঙত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া, লাইক মই তোমালোকক ইয়াতে প্ৰিণ্ট ৰিপৰ্টত কৰি দেখুৱালে গম পাবা যে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ মই যদিহে ইয়াতে দিলোঁ তোমালোকৰ 203 কি আছিল, আমাৰ শিলচৰ মেডিকেল কলেজত DPharm আছিল। যদিহে এই ষ্টুডেণ্টজনে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত পাই যায় দেন সেইটো তোমালোকৰ ছেকেণ্ড ৰাউণ্ড কাউন্সেলিঙত কিন্তু চেঞ্জ কৰিব নোৱাৰে। লাইক মই ফাৰ্ষ্ট ৰাউণ্ড কাউন্সেলিঙত অফলাইন হ'লে কি হয়, ইন জেনেৰেলি যে মই শিলচৰত হ'লে চিটটো লৈ থৈ দিলোঁ, মই ছেকেণ্ড ৰাউণ্ড কাউন্সেলিঙত মই বেলেগ AMC লৈ আপডেট কৰিব পাৰিম। কিন্তু যদিহে তোমালোকে ডিউৰিং অনলাইন কাউন্সেলিং নিজৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো দিয়া আৰু ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত যদিহে চিট পাই যোৱা দেন সেইটো কিন্তু তোমালোকে মডিফাই কৰিব নোৱাৰিবা বা তোমালোকে মানে নতুনকৈ এডমিশ্যনো ল'ব নোৱাৰিবা, ৰিএলোটেশ্যনো নহ'ব। চ' যিমানখিনি ষ্টুডেণ্টে প্ৰিফাৰেঞ্চ দিয়া নিজৰ হিচাপত গোটেইখিনি ভালদৰে ভাবি চিন্তি দিবা। কিন্তু মোৰ হিচাপত যাৰ ৰেংক মোৰ দেন 500 প্লাছ আছে তোমালোকে GMCৰ পৰা কাউন্সেলিং আৰম্ভ নকৰি ল' লেভেলত যিমানখিনি কলেজ আছে সেনেকুৱা ধৰণে ষ্টাৰ্টিং কৰিলে প্ৰিফাৰেঞ্চ বা তোমালোকৰ প্ৰবেবিলিটি বাঢ়ি যাব যে তোমালোকে চিট পাবা। চ' মেবি এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে ভালেখিনি বস্তু গমেই পালা। চ' এই ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰোঁ। বাট সামৰণি মৰাৰ আগতে এটা সৰু ইনফৰমেশ্যন দি দিওঁ, তোমালোকৰ মাজত যিমানখিনি ষ্টুডেণ্টে বৰ্তমান সময়ত কিবা নহয় কিবা মেডিকেল কোৰ্চৰ ভিতৰত এডমিশ্যন ল'ম বুলি ভাবি আছা, দেন আমি তোমালোক সকলোখিনি ষ্টুডেণ্টৰ সুবিধাতে আছাম ইনষ্টিটিউশ্যন অফ মেডিকেল ছায়েন্স এণ্ড টেকন'লজি নামৰ এখন ইনষ্টিটিউশ্যন ইনগ্ৰেশ্যন কৰিছোঁ, য'ত তোমালোকৰ সকলোখিনি ষ্টুডেণ্টৰ সুবিধাৰ্থে কাৰেণ্টলি ভালেখিনি কোৰ্চেছ আমি ৰান কৰিছোঁ। ফাৰ্ষ্ট অফ অল হ'ব বেচেলৰ ভকেশ্যনেল মেডিকেল লেব টেকন'লজি, যিটো কোৰ্চৰ এডমিশ্যন ফিজ 20,000 হ'ব আৰু ছেমিষ্টাৰ ফিজ অনলি 18,000 হ'ব। এপ্ৰক্স তোমালোকৰ এই 3 বছৰ কোৰ্চটো কৰাতে 1,28,000ৰ ভিতৰত কোৰ্চটো কমপ্লিট হ'ব। আৰু যদিও তোমালোকে অহা মনত ৰাখিবা 2025 বৰ্ষৰ আগষ্ট মাহৰ 15 তাৰিখৰ আগে তোমালোকে এডমিশ্যন লোৱা, দেন তোমালোকৰ পৰা অনলি ফাৰ্ষ্ট ইয়াৰৰ এডমিশ্যন ফিজটো লোৱা যাব, বাকী ছেকেণ্ড এণ্ড থাৰ্ড ইয়াৰৰ কোনো ধৰণৰ এডমিশ্যন ফিজ লোৱা নাযায়। বেচেলাৰ কোৰ্চৰ ভিতৰত দুটা কোৰ্চ আছে, মেডিকেল লেব টেকন'লজি আৰু ৰেডিঅ'লজি এণ্ড মেডিকেল ইমেজিং টেকন'লজি। তাৰপিছত ছেকেণ্ড আছে আমাৰ এডভান্স ডিপ্ল'মাৰ ফি ষ্ট্ৰাকচাৰ। চ' এডভান্স ডিপ্ল'মা ইন মেডিকেল লেব টেকন'লজি আৰু এডভান্স ডিপ্ল'মা ইন ৰেডিঅ'লজি এণ্ড মেডিকেল ইমেজিং টেকন'লজি, এই দুটা কোৰ্চৰে ফি ষ্ট্ৰাকচাৰ ছেম হয়। এডমিশ্যন ফিজ অনলি 10,000 ৰুপিজ এণ্ড ছেমিষ্টাৰ ফিজ অনলি 15,000 ৰুপিজ। ডিপ্ল'মা কোৰ্চ কৰোঁতে অনলি তোমালোকৰ 70,000 ৰুপিজৰ ভিতৰতে হৈ যাব। চ' ইফ ইউ আৰ ৰিয়েলি ইণ্টাৰেষ্টেড ইন চিৰিয়াছ ষ্টুডেণ্ট, যদিও তোমালোকে বেলেগ কিবা কোৰ্চত এডমিশ্যন ল'ম বুলি ভাবি আছা দেন তোমালোকে এতিয়ালৈ ল'ব পৰা নাই, দেন আমাৰ তাতে গোটেইখিনি কোৰ্চেছ এভেইলেবল আছে, ল'ব পৰা। ইয়াতে যদিও তোমালোকে এডমিশ্যন ল'ব বিচাৰা দিছা দেন আৰ্ট ছায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ ষ্টুডেণ্ট হ'লে ইয়াতে এডমিশ্যন ল'ব পাৰিব। এফৰ্ডেবল প্ৰাইচৰ ভিতৰত তোমালোকে পঢ়িব পাৰিবা। আমাৰ এই ইনষ্টিটিউশ্যনখনৰ লোকেশ্যন হ'ল নলবাৰী নেয়াৰ নালন্দা পাব্লিক স্কুল, কলেজ চকৰ ওচৰতে হয়। চ' যদিহে তোমালোকে এডমিশ্যন ল'ম ভাবিছা দেন তোমালোকে স্ক্ৰীণত ফ্লেছ হৈ থকা নাম্বাৰটোত কণ্টেক্ট বা কল বা হোৱাটছআপৰ জৰিয়তে মেছেজ কৰি বস্তুখিনি জানি ল'ব পাৰিবা। আৰু ক্লাছৰুম আমাৰ টোটেলি ডিজিটেল পেনেলত ক্লাছৰুমছখিনি কৰোৱা যাব, যিহেতু এইটো মেডিকেল ডিপাৰ্টমেণ্ট হয়। লগতে আমাৰ এফিলিয়েশ্যন আছে আমাৰ প্ৰগতি নাৰ্ছিং হোমৰ লগত, আমাৰ টাই আপো আছে, য'ত ষ্টুডেণ্টখিনিক প্ৰেক্টিকেল বা ইণ্টাৰ্ণশ্বিপ কৰিব পাৰিব। আৰু গোটেইখিনি বস্তু অলৰেডি মই তোমালোকক জনাই দিছোঁ। যদিহে তোমালোকে ইণ্টাৰেষ্টেড হয় দেন ছেম নাম্বাৰত তোমালোকে কল বা হোৱাটছআপৰ জৰিয়তে মেছেজ কৰিও সুধিব পাৰা। আৰু লগতে যদিহে তোমালোকে 2026ৰ এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰি আছা, AU CET এক্সামৰ বাবে হওক, আমাৰ সাফল্য 3.0 বেটছ আমি অলৰেডি লাইভ কৰি দিছোঁ, তোমালোকে সোনকালে জইন কৰা। বিকজ সাফল্য 3.0 বেটছত বৰ্তমান আমাৰ ধামাকা অফাৰ চলি আছে। 299 ৰুপিজৰ এই যিটো কোৰ্চ আছে, এই কোৰ্চটো অনলি তোমালোকে 2499তে পাবা। 15 আগষ্টৰ আগে জইন কৰিলে ইমানখিনি এমাউণ্টতে পাবা, আৰু তাৰে যদি পিছত জইন কৰা দেন তোমালোকে ফুল এমাউণ্ট পে'মেণ্ট কৰিব লাগিব। বাকী অনুশাসন কোৰ্চো চলি আছে। অনুশাসনটো আমাৰ সকলোৱে জানাই বেষ্ট চেলাৰ অল আছামৰ ভিতৰত আমাৰ সকলোতকৈ বেছি যিটো কোৰ্চ চলে সেইটো আমাৰ অনুশাসনে হয়। অনুশাসন য'ত আমি BSc নাৰ্ছিং, ডিফাৰ্ম মেডিকেল টেকন'লজি এণ্ড পেৰামেডিকেলৰ কাৰণে স্পেচিয়েলিষ্ট ষ্টুডেণ্টখিনিক প্ৰিপেৰেশ্যন কৰাওঁ। চ' যদিও তোমালোকে আপকামিং 2026ৰ এনি এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰি আছা দেন জইন নাও, তোমালোক সকলোৰে ভালেখিনি সুবিধা হ'ব। আমাৰ ইয়াতে গোটেইখিনি বস্তু টপ নটছ ফেকাল্টিৰ দ্বাৰা পঢ়োৱা যায়, IITৰ ষ্টুডেণ্টৰ দ্বাৰা। চ' আজিলৈ ইমানেই আছিল। জয় আই অসম।